বহুত কথা আছে, সময়ত কম। এইটো যে ষড়যন্ত্ৰ আছিলে এই কথাটো এতিয়া নকওঁ। আৰু এইটো কথাত এতিয়া এপদকে প্ৰমাণ হবলৈ গৈ আছে। আপুনি এটা জাতিক অন্যায় কৰি বাচিব নোৱাৰিব। মই নিজৰ পদবীৰ কাৰণে জীৱনত কেতিয়াও মই জাতিক অন্যায় কৰা নাই, নকৰো। টাৰ্গেট কৰি ল'ব, ইয়াক খেদিব লাগে। মই মনে মনে থাকিম বুলি কোনোবাই যদি ভাবিছে নহয়, কিন্তু মই নেৰো কথাটো। অসমীয়া মানুহেও মোক বিচাৰে এই ক্ষেত্ৰত সৰব হোৱাটো। আজি মই নিজৰ কথা নিজে নকওঁ, মই সাধাৰণতে বেছিকৈ প্ৰচাৰ নকৰোঁ। যিবিলাক কাম তেখেতসকলে কৰিলে, কোনে কৰিলে, কাৰ স্বাৰ্থত কৰিলে, এইবিলাক সময়ত কিন্তু সকলোবিলাক ওলাব। তোমালোকে বাৰে বাৰে অসমীয়া সমাজক কিন্তু ভুল পথে পৰিচালিত কৰিব নোৱাৰা। 1,90 লাখ ক'ৰ পৰা পালে ফিগাৰটো? 1,90 লাখ। সময় কাকো ৰেহাই নিদিয়ে দেই। যি মানুহে জাতিটোক লৈ ষড়যন্ত্ৰ ৰচনা কৰিছে, সময়তটো এক্সপ'জ হ'বই, অলৰেডি এক্সপ'জ হৈছেই, আৰু ভৱিষ্যতে ইয়াত জবাবো দিব লাগিব। যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছিলে। এটা এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব। ক'ৰবাত আইনী বাধা থাকিব, আইনী বাধা আঁতৰাব লাগিব। আৰু এটা কষ্টকৰ কাম, কিন্তু আমি হাতত লৈছোঁ, লাহে লাহে আমি কৰি গৈ থাকিম। আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ, যাক ইংৰাজীত ল' হেঙিং ফ্ৰুটছ বুলি কয়। আৰু আমি প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকিম। মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হৈ গ'ল, নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে বা স্থানীয় ৰাইজে আপত্তি কৰিলে তেওঁলোক নাহে। কিন্তু আমি দুই এজনে নিজৰ মেডিপট্টা অলপমান বিক্ৰী কৰি দিলোঁ, তাতেই বহি ওচৰৰ মাটিলৈকে গুচি গ'ল। তেনেকৈ গোটেই বস্তুটো বিয়পি পৰে। সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহ হওক বা আমাৰ ভাৰতীয় খিলঞ্জীয়া মানুহখিনি সাৱধান হোৱাৰ সময় হৈ গ'ল। একচুৱেলি সময় পাৰেই হৈ গ'ল। এতিয়াও যদি আমি অলপ সাৱধান হ'ব পাৰোঁ, হয়তো আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। প্ৰকৃত হিন্দু এনেকৈ কথা ক'ব পাৰে নেকি? এই ৰাজনৈতিক হিন্দু, হোৱাটছএপ হিন্দু এনেধৰণৰ কথাবোৰ কয়। আমি প্ৰকৃত হিন্দু। মানে অচিনাকি লোক বুলিয়ে কওক, সন্দেহযুক্ত বাংলাদেশী বুলিয়ে কওক, অবৈধ বাংলাদেশী বুলিয়ে কওক, এই কথাটো সঁচা যে অসমত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। এই কথা সঁচা যে অসমৰ ট্ৰাইবেল বেল্ট ব্লক, সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীৰ দপদপনি চলিছে। এই কথাটো সঁচা যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ ক্ৰমশঃ নোহোৱা হৈ গৈ আছে। এই কথাটো সঁচা যে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘুত পৰিণত হৈছে। এই কথাটো সঁচা যে আমাৰ অৰ্থনীতি, সংস্কৃতি, সমাজনীতি সকলোতে বিদেশী প্ৰব্ৰজনৰ খুব বেয়া প্ৰভাৱ পৰিছে। গতিকে চৰকাৰৰ দায়িত্বত থকাসকলে সংজ্ঞা সলনি কৰি থকাতকৈ চৰকাৰে যি পদক্ষেপ ল'ব লাগে সেই কাম কৰা উচিত। অবৈধ বিদেশী চিনাক্তকৰণৰ কাৰণে কোনে বাধা দিছে? চিনাক্ত কৰক, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰক। তাৰ কাৰণে NRC-খন শুদ্ধ হ'ব লাগিব। NRC শুদ্ধকৈ পুংখানুপুংখ পৰীক্ষাৰ কাৰণে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰক। এই কামসমূহ কৰিলেহে জাতিটো সুৰক্ষাৰ দিশত আগবাঢ়ি যাব। কেৱল ভাষণত জাতি সুৰক্ষিত নহয়। দুৰ্নীতি লাগে অসমত, কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। মাটি লাগে আৰু খাজনা কি কয় পট্টা লাগে, তেতিয়াহ'লে সকলোৱে ৰাইজৰ দলক ভোট দিয়ক। আৰু যদি হিন্দু মুছলমানৰ কাজিয়া লাগে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। আৰু যদি EDF-ক ভোট দিয়ক, বিজেপি আৰু EDF-ক ভোট দিয়ক। হিন্দু মুছলমানৰ যদি কাজিয়া লাগে আৰু যদি দুৰ্নীতি লাগে অসমত, কেলেংকাৰী লাগে, তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়ক। কথা একেটাই। আমাৰ শিৱসাগৰখন এখন ঐক্য সম্প্ৰীতিৰ এক আদৰ্শ স্থান। গোটেই অসমৰ কাৰণে শিৱসাগৰ সদায় এটা আদৰ্শ হৈ আছে আৰু থকাটো আমি বিচাৰোঁ। পশ্চিমৰ পৰা বতাহ এজাক আহিব, সেই বতাহজাকে কোবাই যাব, ডাল পাতক কোবাই যাব, কিন্তু আমাৰ এই সাতামপুৰুষীয়া সম্প্ৰীতিৰ গছজোপাক হিলাব নালাগিব। এইটোৱে মোৰ অনুৰোধ এজন শিৱসাগৰীয়া হিচাপে আৰু এজন অসমীয়া হিচাপে মই সকলো পক্ষকে এটাই অনুৰোধ জনাইছোঁ যে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তেনেকুৱা কোনো ধৰণৰ কাৰ্যসূচী হাতত নল'ব। বাংলাদেশী বিতাৰণ এই কথাটো অসমীয়া জাতীয়তাবাদীসকলৰ আমাৰ সকলোৰে দীৰ্ঘদিনীয়া দাবী। এই দাবীটোক কোনো নস্যাৎ কৰিব নোৱাৰে। এই দাবীটোক লৈ বহুত ৰক্তৰঞ্জিত আন্দোলন ইতিমধ্যে হৈ গ'ল অসম ভূমিত। ফলাফল জাতিয়ে আজিলৈকে একো পোৱা নাই। নতুনকৈ তাৰ কিবা সমাধান সূত্ৰও কোনোৱে আগবঢ়োৱা আমি দেখা নাই।
যি দেখিছোঁ মাত্ৰ ক্ষণিকৰ গিমিকবাজি। আজি যিসকল ভাতৃ বন্ধুৱে শিৱসাগৰত এনেকুৱা ধৰণৰ হঠকাৰী কাৰ্যসূচী ল'বলৈ আগবাঢ়ি যোৱা দেখিছোঁ, মই সকলোকে কাবৌ কৰিছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকৰ মনত যদি তেনেকুৱা এটা ধাৰণা সোমাইছে, শিপাইছে, তেনেহ'লে আমাৰ শিৱসাগৰৰ বৃহত্তৰ গৰীয়া সমাজৰ লগত আপোনালোকে একেলগে বহক। আমি শিৱসাগৰত মুছলমান শব্দটো ব্যৱহাৰ নকৰোঁ, মুছলিম শব্দটো ব্যৱহাৰ নকৰোঁ। আমি শিৱসাগৰত থকা মানুহখিনিক, ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি গৰীয়া বুলি কওঁ। গৰীয়া সমাজৰ লগত বহক। তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহ। তেওঁলোকে আঙুলিয়াই দিব যদি ক'ৰবাত বাংলাদেশী সঁচাকৈয়ে আশ্ৰয় লৈ আছে, আৰু তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে ইয়াৰ পৰা নিৰ্বাসিত কৰিবলৈ জিলা প্ৰশাসনৰ কাষ চাপক। এনেকৈ ভায়ে ভাইৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ মই নিবিচাৰোঁ। মই ব্যক্তিগতভাৱে এইটো অনুৰোধ কৰিলোঁ।